মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপুনি সলনি হওক আনৰ অন্যায় নকৰিব আমাক শান্তিৰে জীয়াই থাকিবলৈ দিয়ক আমিও তো মানুহ আমাক তো ভগৱানে মানুহে বনাইছে তেখেতকো ভগৱানে মানুহে বনাইছে হয় না নহয় কিন্তু এই মাটিবোৰ আমি নিদিওঁ লাগিলে মই জান প্ৰাণ দিম মই লাগিলে নিজে মৰি যাম কিন্তু মই মোৰ হাজবেণ্ডকো কৈছোঁ মই লাগিলে মই নিজে মৰি যাম কিন্তু মই মাটি নিদিওঁ মোৰ শক্তি এনেকা খং লাগে মই ৰাতিও টোপনি নাপাওঁ ৰাতি 2টা বজাকলৈ মই প্ৰাৰ্থনা কৰি থাকোঁ যে গতিকে হেমন্ত বিশ্ব শৰ্মা সলনি হওক মই খ্ৰীষ্টান মানুহ হয় কিন্তু হেমন্ত বিশ্ব শৰ্মাৰ কাৰণে মই এক কথাত প্ৰাৰ্থনা কৰোঁ যে তাৰ মনটো সলনি হওক আনক উনাই নকৰক মাটিবিলাক নলওক কাৰি কিমান মানুহে মাটি কাৰি লৈছে তেখেতক নুকুলাই নেকি হা নুকুলাই নেকি মাটি বিষয়ৰ কাৰণে ইমান মাটি লাগে নেকি হা এতিয়া আমাৰ বিষয় আহিছে মাটি কাৰিবৰ কাৰণে আমাৰ এই মানুহবিলাকে ক'ত থাকিব আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক ক'ত থাকিব এটা এক কথা 5 লেচা দিব খুজিছে যদি আমি মৰি যাই ভাল বাস আমাক মাৰি দিয়ে ভাল মই এইটো কম হিমন্ত মামাক ৰাভা হাছঙৰ এই সকল প্ৰতিবাদকাৰীয়ে আৰু এটা উপায় দিছে মুখ্যমন্ত্ৰীক এওঁলোকৰ অনুৰোধ আমাক বোমা দি মাৰি পেলাওক মাটিবোৰ আমি এৰি নিদিওঁ আমাক বোমাৰে মাৰিহে আৰামত মাটি ল'ব পাৰিব আপোনালোকে তেতিয়া যাব নহয় হেমন্ত মামাক ৰিকুৱেষ্ট মাৰি দিয়ে ভাল আমাক বোমা দি কিনে মাৰি দিয়ে ভাল এক কথা 5 লেচা যদি দিছে আমাক মাৰি দিয়ে ভাল মই ৰিকুৱেষ্ট কৰিছোঁ আমাক মাৰিব লাগিব কিন্তু মই এই জুই জ্বলিছে জ্বলিবই মই অকলে কৈছোঁ মই এই জুই জ্বলিছে জ্বলিবই মোৰ হাজবেণ্ডে কৈছিলে তুমি একো নক'বা তুমি আগত নাযাবা তোমাৰ খং বহুত আছে বোলে কিন্তু মই বহুত খং মই বহুত তাৰ মানে দিয়াতকৈ আমি মৰি যাম মাৰি দিয়ক তেনে দেখোঁতে আৰামছে মাটিটো ল'ব পাৰিব ৰাভা হাছং এলেকাৰ বৰদুৱাৰ বাগানত ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ কৰিব খুজিছে অসম চৰকাৰে 1500 একৰ সেউজীয়া ভূমিত হ'ব টাউনশ্বিপ মুখ্যমন্ত্ৰীৰ আঁচনি ৰাভা হাছং এলেকাৰ সেই বৃহৎ ভূমি হস্তগত কৰি স্থানীয় বাসিন্দাসকলক বিনিময়ত দিয়া হ'ব একথা 5 লেচাকৈ মাটি কিন্তু ইমান দিনে অতি আহল বহলকৈ অকণো হাই কাজিয়া নোহোৱাকৈ মিলাপ্ৰীতিৰে বসবাস কৰি অহা জনগোষ্ঠীয় লোকসকলৰ একোটা পৰিয়ালৰ বাবে একথা 5 লেচা মাটি জীয়াই থাকিবলৈ যথেষ্টনে লাগে বুলিয়েই কাঢ়ি ল'ব নেকি মাটিখিনি সেয়ে মুখ্যমন্ত্ৰীৰ ওপৰত খং ৰাভা জনগোষ্ঠীয় এই সকল লোকৰ তারপর গধূলি আহে কি বল ছানাকেইটা কি ভাত খাইছে না স্কুলত দিছে না কি কৰিছে বাপেকে ধান কাটিব গৈছে না কি কৰিছে সেটা মন নাই ইফালে যিকেইটা মানে সহ্য কৰিব নোৱাৰা মতা এইবিলাক মাইকীবিলাক মানে কোবাই থবাই দৌৰাই দিছে মানে মিটিং কাবাইছা হা যা গুচি যা হেমন্ত বিশ্ব শৰ্মাৰ ঘৰত গুচি যা যে হেমন্ত বিশ্ব শৰ্মা আজি অসমখন বিক্ৰী কৰিব খুজি আছে আপোনালোকে গম পাইছে নাই আজি ইয়াত সিদিনাখন এতিয়া হাতোৱা দিছে 2খন কলা গাড়ী লৈ আহিছিল এইবিলাক চাই ফুৰিছে হেমন্ত বিশ্ব শৰ্মা ছটম বিষয় হা ৰজাৰ দৰে ছটম এখন ধৰি ইয়াতে মাটিবিলাক চাই ফুৰিছে একমাত্ৰ হ'ল লোভিয়া বামুণ সি ইয়াৰ বামুণ নহয়ে আচলতে নেপালী বামুণ সি হ'ল আচল ঘৰ তাৰ হ'ল উৰিষ্যা সি হ'ল নেপালী বামুণ হেমন্ত বিশ্ব শৰ্মা লিখে হেমন্ত বিশ্ব শৰ্মা সেইকাৰণে লিখে আচ্ছা আমাৰ গলমালীয়া মানুহ জন্মনি কেছত নাই আৰু এটা পৰিল জুবিন গাৰ্গ প্ৰাণৰ শিল্পীজনৰ আজি ন্যায় পাবনে নাপায় আজি আমি ইয়াত আমাৰ পিতা মহ কেইবাপুৰুষ ইয়াত মানে মাটি দখল কৰি মাটি পৰি গ'ল কোনো গৰমাল নাই যেতিয়াই বিজেপি চৰকাৰ আহিল সৰ্বানন্দ আমাৰ নাই হেমন্ত বিশ্ব শৰ্মা যেতিয়া আহিল মাটি ভীতি ৰক্ষা কৰিম বৰদুৱাৰ বাগানত 3খন ৰাজহ গাঁও আছে সেই গাঁও 3খনৰ বাসিন্দাসকলৰ লগতে নিজৰ মাটি ভেটিক লৈ শংকিত হোৱা হাজাৰ হাজাৰ লোক ওলাই আহিছে ৰাজপথলৈ আমাৰ ইয়াতে সকলো মানুহে শ্ৰমদান কৰি যিখিনি নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে নিজৰ উপাৰ্জনৰ পথ বিচাৰি পাইছে এখন বস্তিৰ জৰিয়তে তেওঁলোকে নিজকে সংস্থাপন কৰিছে চলি আছে গতিকে আমি যেনেকৈ জীয়াই আছোঁ আমাক সেনেকৈ জীয়াই থাকিবলৈ দিয়ক এই কাৰ্যসূচীৰ জৰিয়তে আপোনালোকৰ জৰিয়তে মই এইটোৱে ক'ব বিচাৰিছোঁ যি মনোভাৱ আমাৰ
জনজাতিসকলৰ লগত লৈছে তেওঁ সেইবিলাক নাকচ কৰক গতিকে আমাক শান্তিভাৱে জীয়াই থাকিবলৈ দিয়ক আৰু আমি যেনেকৈ পূৰ্বপুৰুষসকলে জীয়াই আছে আমিও সেনেকৈ জীয়াই থাকিব বিচাৰোঁ কাৰণ আমি সেইখিনি মাটিত আমি সম্ভৱ নহয় জীয়াই থকাটো মঙলবাৰৰ পৰা বৰদুৱাৰত বাহৰ পাতি টাউনশ্বিপৰ কাম কাজ আৰম্ভ কৰিব GSDAৰ বিষয়া কৰ্মচাৰীয়ে তাৰ পূৰ্বে এই প্ৰতিৰোধ এই শ্লোগান হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ মই তাৰ নামেই ল'ব ভাল লাগে নিপেন ৰাভা তাতে বোলে কৈছিল ইবাৰ জিকিলে মাটিৰে পাত্তা কৰি দিম ক'ত গেল নিপেনৰ নিমৰ দালে দেখিবলৈ নাই নিমৰ দাল ক'ত গেল তাৰ ইমান নষ্ট চৰিত্ৰৰ কথা ক'বলৈ আহিব নালাগে তাৰ যদি সাহ আছে তেতিয়াহ'লে আহিয়ে কিয় নকয় যে আপোনালোক যদি চেক কৰে মই ইয়াৰ DGM পদ মই এৰি দিম আপোনালোকে আঁচনিৰ কথা ক'লো তাক যে ইয়ে নিদিল তাৰ কাৰণ নহয় আদিত্য ৰাভা তার কংগ্রেসরে গালি করছে 2 নম্বরই কংগ্রেসরে যে হরনিয়া হয় রাভাও নহয় 3টা প্রজন্ম হরনিয়া মাটি ভেটি ৰক্ষাৰ নামত প্ৰাণ গলে যাওক আমি মৰিবলৈ প্ৰস্তুত আমাক মাৰি পেলাওক সাংবাদিকৰ আগত হাহাকাৰ কৰি থকা এই সকল হাজাৰ হাজাৰ লোকৰ মৰ্মবেদনা চৰকাৰে শুনিবনে আমাৰ এই এক কথা 5 লাখ মাটি আমি নিদিও আমি কেতিয়াও নিদিও আমি হুজুক আছো ৰাইজ আমাৰ পাব্লিকে হুজুক আছো আমি কিয় দিম কোনে আমাক এই মাটিটো ল'বৰ কাৰণে কোনে শক্তি দিছে হা কোনে পাৱাৰ দিছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰ মানুহ হ'ল বুলি আমি ভয় কৰিম নেকি হা হেমন্ত বিশ্ব শৰ্মা হ'ব পাৰে চিফ মিনিষ্টাৰ হা হ'ব পাৰে কিবা ডাঙৰ ডাঙৰ মানুহ কিবা এটা কৰিব পাৰে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি ডাঙৰ ডাঙৰ সায়েন্স চিটি কিবা ডাঙৰ ডাঙৰ বস্তু বনাব পাৰে হয় না নহয় ল'ব পাৰিব না নোৱাৰিব তেতিয়া আমি এনেকৈ চুজি থাকিলে কেতিয়াবা সিহঁতেতো আমিওতো ভাগৰি পৰাৰ পাছত আমিওতো মাটিৰ কাৰণে ইমান চুজিব নুখুজিব সকলোৱে ভাগৰি পৰাৰ পাছত এই নহয় এতিয়া কামটো বুলি কোন সিহঁতে মনে মনে আহি যাব তাৰপিছত আমি হাতে ঠেঙে লাগাছে আমাক বোমা দি কিনে মাৰি পেলাওক আমাক ফায়াৰিং কৰক তেথেনে তাৰো মনটো শান্তি হওক আমাৰ দুখীয়াৰ জান প্ৰান্ত তেখেতে মাৰি কিনি সম্পত্তিটো লওক আজাৰাৰ পৰা হিতেন মালিৰ ৰিপৰ্ট প্ৰতিদিন টাইম